কাৰোবাৰ হয়তো শুনিবলৈ বেয়া লাগিব পাৰে, কিন্তু অপ্ৰিয় হ'লেও এটা সত্য কথাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাগে গমেই পায়, কওকচোন, কিছুমান ডক্টৰতকৈ ফাৰ্মাচীখনত গ'লে ফাৰ্মাচীৰ মানুহজনক যেতিয়া আপোনালোকে ক'ব যে মোৰ আমুক বেমাৰটো হৈছে, সেই দৰৱ দি পেলাই বাৰু খাই ভাল হয়নে নহয়, সকলোৰে ক্ষেত্ৰত নহয়, কিন্তু কিছুমান ফাৰ্মাচী আছে ডক্টৰতকৈও তেওঁলোকে বেছিকৈ জানে, আৰু এনেই দৰৱৰ মূল্য বৃদ্ধিয়ে একে সাধাৰণ মানুহখিনি কি কৰিছে, কুঙা কৰি পেলাইছে। কিন্তু এতিয়া আকৌ ৰাইজৰ মাথাত এটা মাধমাৰ, আৰু সেই মাধমাৰটো লৈ আচলতে ভিডিঅ'টো, কিন্তু আপোনালোকে কিমান এইটো গ্ৰহণযোগ্য বুলি ভাবে সেইটো নাজানো, মই কিন্তু গ্ৰহণযোগ্য বুলি নাভাবোঁ। কাৰণ শুনক, আজি আপোনাৰ ঘৰতে হওক বা মোৰ ঘৰতেই হওক, হঠাতে যদি কাৰোবাৰ মূৰৰ বিষ হয় বা পেটৰ বিষ হয়, তেতিয়া বাৰু আপোনালোকে ডক্টৰৰ তালৈ লৰালৰিকৈ লৈ যাব নে ফাৰ্মাচী এখনত গৈ পেলাই ক'ব যে মোৰ চৰ্দি জ্বৰ হৈছে বা মোৰ ল'ৰাটোৰ চৰ্দি জ্বৰ হৈছে, আপুনি টেবলেট এটা দিয়ক, হয় নে নহয়? আৰু সেই কিছুমান ফাৰ্মাচীয়ে এনেকুৱা দৰৱ দি দিব আপোনালোকক একদম ভাল হৈ যায়, তেনেকুৱা বহুত আছে। সেইকাৰণে কৈছোঁ, ডক্টৰতকৈ বহু ফাৰ্মাচীয়ে আজিকালি নহয়, আগৰ পৰাই ভাল মানে দৰৱ দিয়ে আৰু আৰোগ্য লাভ কৰে। কিন্তু এতিয়া এনেকুৱা এখন কৰি পেলাইছে, আপোনালোকে ফাৰ্মাচীত গৈ পেলাই সুদা হাতেৰে ফাৰ্মাচীত যাব নোৱাৰিব, আৰু যাব নোৱাৰিবই। আৰু কি কৰিব লাগিব জানেনে, আপোনালোকে ডক্টৰৰ পৰা এখন প্ৰেছক্ৰিপশ্যন লৈ যাব লাগিব, আৰু সেই ডক্টৰৰ পৰা প্ৰেছক্ৰিপশ্যনখন ল'বলৈ ৰাতি আপোনালোকৰ যদি হঠাতে কাৰোবাৰ বেমাৰ হয়, তেতিয়াহ'লে বাৰু সেই প্ৰেছক্ৰিপশ্যনখনৰ কাৰণে আপোনালোকে ডক্টৰৰ ওচৰত যাব সেই ৰাতিখন, নে আপোনালোকে ফাৰ্মাচীখনত যাব, কওকচোন? আৰু ডক্টৰৰ ওচৰত যোৱাৰ লগে লগে ৰাতি কি হ'ব, ৰাতিৰ কথাটো কৈছোঁ মই দেই, দিনতে আজিকালি ডক্টৰ নাথাকে চৰকাৰী হস্পিটেলত, আৰু ৰাতি থাকিবনে? আৰু তেতিয়া কি হ'ব বোলে, তেতিয়া ৰাতিখন এতিয়া নহ'ব, আমুক নহ'ব, ভুচুক নহ'ব, মুঠতে ডক্টৰক নাপাব প্ৰাইভেট মেডিকেলৰ বাদে। আৰু প্ৰাইভেট মেডিকেলত দেখুওৱাৰ লগে লগে আপোনালোকে জানেনে, মই অন্যখিনি কথা ক'বলৈ নাযাওঁ, এপ'ল' মেডিকেলত আপোনালোকে দেখাবলৈ গ'লে ফিজ ল'ব 1200 টকা, দিছপুৰ মেডিকেল বা পলিক্লিনিক এইকেইখনত ল'ব 700 টকা বা 800 টকাকৈ, হয় নে নহয়? একেবাৰে এইটো মই মানে মিছা কথা সাজি পাৰি মই কথাখিনি কোৱা নাই, ভুক্তভোগী সেইকাৰণেহে ক'লোঁ। আৰু তেতিয়া সেই প্ৰেছক্ৰিপশ্যনখন আনি পেলাই ফাৰ্মাচীত দিয়ক, চাওক, আপোনালোকে দৰৱ পাতি পাবনে? কিমান অসুবিধাৰ সন্মুখীন হ'ব, আৰু পইচাখিনি নাযাবনে? মানুহৰ আজিকালি জ্বৰৰ টেবলেট এটা কিনিবলৈ গ'লেও নাই কমেও 15 টকা 16 টকা, হয় নে নহয়? আৰু সেই প্ৰেছক্ৰিপশ্যনখন বনাবলৈ যোৱাৰ লগে লগে আমাৰ মুখখন চাই জানো বনাই দিব? নিশ্চয় নিদিয়ে। কিন্তু এতিয়া সেইটোৱে হ'বলৈ গৈ আছে, আৰু এইবিলাকৰ ক্ষেত্ৰত আগতে কিন্তু বহুত বিৰোধিতা কৰিছিলোঁ, আৰু এতিয়া সেইবিলাক আৰু নাই দেই। এইবিলাক এতিয়া মানে নিজে যি কৰিব লাগে সেইটো কৰিব লাগিব, আৰু এইবিলাক কাম মুখ্যমন্ত্ৰীৰ ওচৰত বা মুখ্যমন্ত্ৰীৰ চকুত পেলাব লাগিব। সেইটো মই বুলিয়ে নহয়, আপোনালোকেও সেইবিলাক সজাগ সচেতন হ'ব লাগিব। আৰু মই কোৱা কথাটো আপোনালোকে বাৰু কিমান গ্ৰহণযোগ্য বুলি ভাবে নিজে কমেণ্ট কৰি আপোনালোকে জনাব দেই। মই হেৰি কৰা মতে, মানে মোৰ ফালৰ পৰা ক'বলৈ গ'লে, প্ৰেছক্ৰিপশ্যনখনটো বাৰু বেছিকৈ যদি একে লেঠাৰিয়ে বেমাৰ হৈ গৈ থাকে, তেতিয়াহ'লেতো ডক্টৰৰ ওচৰলৈ নিবই লাগিব, নহয় জানো? তেতিয়া চৰকাৰীতে নিয়ক, বা আজিকালি মানুহৰ একেবাৰে সময় নাই, চৰকাৰী মেডিকেলত নিবলৈ বহুতৰ সময় নাই, আৰু একে নিৰুপায় হৈ পেলাইহে তাত যাবলগীয়া হয়, হয়নে নহয়? সুবিধাসমূহ আছে, কিন্তু কিবা এটা কয় নহয়, GMCখনৰ কথাকে কৈছোঁ, বোলে জনাৰ ভাত মাছ নজনাৰ কলক গ্ৰহ, মানে কোঠালি কৰি পেলালে উশাহ চুশাহ নোপোৱা, 4খন মানুহ যদি ফেন আছে তাৰে 2খন বেয়া, এনেকুৱা কিছুমান। কিন্তু এই নতুন যিখন GMC হৈছে সেইখন বহুত ভাল, মই সেইদিনাখন গৈছিলোঁ তালৈ বেলেগৰ কামত। গতিকে বন্ধু বান্ধৱীসকল, কিমান গ্ৰহণযোগ্য চাওকচোন। এতিয়া এইখন আনি পেলাই কি কৰিছে, মানে বেবেৰী বাং, আপোনালোকে নিজেই আচৰিত হ'ব। আৰু এইখন কৰিবলৈ গ'লে কিন্তু আমাৰ কিছুমান ৰোগী মৃত্যুমুখত পৰিব। গতিকে বন্ধু বান্ধৱীসকল, মইনো কিয় কথাটো ক'লোঁ আপোনালোকেও জানিব লাগিব, নহয় জানো? আৰু জানিবলৈ হ'লে আপোনালোকে চাওক এই ভিডিঅ' ক্লিপটো। ঔষধৰ মূল্য বৃদ্ধিয়ে দৰিদ্ৰ ৰোগীৰ প্ৰাণ কাঢ়িছে, তেনেতে আকৌ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। এতিয়াৰে পৰা প্ৰেছক্ৰিপশ্যন নহ'লে নাপাব ঔষধ। সামান্য জ্বৰ কাহৰ চিৰাপ ক্ৰয় কৰিবলৈও এতিয়াৰ পৰা প্ৰয়োজন হ'ব ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন।
পিছে চৰকাৰী চিকিৎসালয়ত 24 ঘণ্টাই উপলব্ধ হোৱাকৈ চিকিৎসকৰ পৰিমাণ আছেনে নে প্ৰেছক্ৰিপশ্যনৰ অভাৱত সাধাৰণ জ্বৰ কাহটোৱে ডাঙৰ ৰূপ লোৱালৈকে ৰাইজে অপেক্ষা কৰিব লাগিব নে 500-700 টকা ফিজ দি ব্যক্তিগত খণ্ডৰ চিকিৎসকক দেখুৱাব একাংশ কফ চিৰাপত মাৰাত্মক কেৰুণ তথা বিষাক্ত পদাৰ্থ থকাৰ অভিযোগে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছতেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জৰুৰী তথা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যে এতিয়াৰে পৰা প্ৰেছক্ৰিপশ্যন নহলে নাপাব ঔষধ সচৰাচৰ কাহ হলেই কফ চিৰাপ খাই দিয়াটো অধিকাংশৰে অভ্যাস শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে কাহ হলে লগে লগে কফ চিৰাপ খাবলৈ দিয়ে কিন্তু স্বাস্থ্য বিশেষজ্ঞ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই কফ চিৰাপ শিশুৰ স্বাস্থ্যৰ বাবে একেবাৰে হানিকাৰক যাৰ বাবে শেহতীয়াকৈ দেশৰ ঔষধ ব্যৱসায় আৰু জনস্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা কঠোৰ পদক্ষেপ এতিয়াৰে পৰা সমগ্ৰ দেশতে পঞ্জীয়নভুক্ত চিকিৎসকৰ বৈধ প্ৰেছক্ৰিপশ্যন অবিহনে কোনো গ্ৰাহকে ফাৰ্মাচী বা ঔষধৰ দোকানৰ পৰা কফ চিৰাপ ক্ৰয় কৰিব নোৱাৰিব কেৱল কফ চিৰাপেই নহয় আন কেতবোৰ নিৰ্দিষ্ট তৰল ঔষধ বা চিৰাপ ক্ৰয় কৰাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে অনুৰূপ নিষেধাজ্ঞা তথা নিৰ্দেশনা জাৰি কৰিছে পিছে কিয় ল'বলগীয়া হ'ল এই পদক্ষেপ বিগত সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত কফ চিৰাপ সেৱন কৰাৰ পাছত কেইবাটাও শিশুৰ অস্বাভাৱিক মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছিল একাংশ কফ চিৰাপত মাৰাত্মক কেৰুণ তথা বিষাক্ত পদাৰ্থ থকাৰ অভিযোগে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছতেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই জৰুৰী তথা কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে শিশুৰ অমূল্য জীৱন সুৰক্ষিত কৰা আৰু ঔষধৰ অপপ্ৰয়োগ ৰোধ কৰাই এই নিৰ্দেশনাৰ মূল লক্ষ্য ইয়াৰ উপৰিও কফ চিৰাপসমূহ একাংশ যুৱ প্ৰজন্মই নিচাজাতীয় সামগ্ৰী হিচাপে অপপ্ৰয়োগ কৰি অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল এই সকলোবোৰ দিশ প্ৰতিৰোধ কৰাই চৰকাৰৰ এই নতুন নিৰ্দেশনাৰ মূল উদ্দেশ্য চৰকাৰৰ এই নিৰ্দেশনাৰ গুৰুত্বপূৰ্ণ নিয়মসমূহ হৈছে চিকিৎসকৰ চহী আৰু পঞ্জীয়ন নম্বৰ থকা বৈধ প্ৰেছক্ৰিপশ্যন অবিহনে কোনো ঔষধালয়ে গ্ৰাহকক কফ চিৰাপ বা অন্য কোনো ঔষধি চিৰাপ দিব নোৱাৰিব কাহৰ ঔষধৰ উপৰিও ভিটামিন এণ্টিবায়টিক এণ্টি এলাৰ্জিক বা বিষনাশক যিকোনো ধৰণৰ তৰল বা চিৰাপজাতীয় দৰৱৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব চৰকাৰী নিয়ম উলংঘা কৰি যদি কোনো ফাৰ্মাচীয়ে পোনপটীয়াকৈ এনে চিৰাপ বিক্ৰী কৰে তেন্তে ড্ৰাগছ কণ্ট্ৰল বিভাগৰ দ্বাৰা সেই দোকানখনৰ অনুজ্ঞাপত্ৰ চিৰদিনৰ বাবে বাতিল কৰা হ'ব আনহাতে এই নিৰ্দেশনাটো দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কঠোৰভাৱে বলবৎ কৰিবলৈ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলক দায়িত্ব অৰ্পণ কৰা হৈছে ঔষধালয়সমূহে যাতে নিয়ম উলংঘা নকৰে তাৰ বাবে জিলা পৰ্যায়ত বিশেষ অভিযান চলোৱা হ'ব আনফালে যদি চোৱা হয় সামান্য জ্বৰ কাহৰ চিৰাপ ক্ৰয় কৰিবলৈও এতিয়াৰ পৰা প্ৰয়োজন হ'ব ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন কিন্তু গাঁও অঞ্চলত এতিয়াও ঠায়ে ঠায়ে চিকিৎসকৰ অভাৱ তেনেস্থলত ফাৰ্মাচিষ্টৰ পৰামৰ্শ অনুসৰি সাধাৰণ জ্বৰ কাহত দৰৱ ক্ৰয় কৰি আনি খাই ভাল পাইছিল এতিয়া সাধাৰণ জ্বৰ কাহত ডাক্তৰৰ প্ৰেছক্ৰিপশ্যনৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ চৰকাৰী চিকিৎসালয়ত 24 ঘণ্টাই উপলব্ধ হোৱাকৈ চিকিৎসকৰ পৰিমাণ বৃদ্ধি কৰিবনে নে প্ৰেছক্ৰিপশ্যনৰ অভাৱত সাধাৰণ জ্বৰ কাহটোৱে ডাঙৰ ৰূপ লোৱালৈকে ৰাজ্যে অপেক্ষা কৰিব লাগিব নে 500-700 টকা ফিজ দি ব্যক্তিগত খণ্ডৰ চিকিৎসকক দেখুৱাব সাধাৰণ জ্বৰ কাহত য'ত নেকি স্বাস্থ্য সঞ্চালকৰ দ্বাৰা স্বীকৃত 150 টকাৰ চিৰাপতে ভাল হৈছিল গম পালে নিশ্চয় আপোনালোকে সেই কাহিনী ভাগ আৰু সেই কাহিনী ভাগক আৰু গমেই পায় নহয় সাতে পাছে 12 বোলে পাছে সাতেও 12 এতিয়া আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই